মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ লেচন নম্বৰ 3ৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। দ্য এৰো এণ্ড দ্য ছং। এৰো মানে ধনুৰ কাঁড়, ছং মানে গীত। ধনুৰ কাঁড়ডাল আৰু গীত। আই শ্বট এন এৰো ইনটু দ্য এয়াৰ। মই এপাত ধনুৰ কাঁড় বতাহৰ মাজত এৰিছিলোঁ। ইট ফেল টু আৰ্থ। ই পৰিছিল পৃথিৱীত। মানে ই পৃথিৱীলৈ ঘূৰি আহিছিল। আই নিউ নট হুৱেৰ। ই ক'ত পৰিল মই জনা নাছিলোঁ। আই নিউ নট মই জনা নাছিলোঁ হুৱেৰ ই ক'ত পৰিল। ফ'ৰ ছ' চুইটলি ইট ফ্লিউ। ইয়াৰ উৰণ বহুত তীক্ষ্ণ আছিল। দ্য চাইট কুড নট ফ'ল' ইট ইন ইটছ ফ্লাইট। দৃষ্টিয়ে ইয়াৰ উৰণক অনুসৰণ কৰিব নোৱাৰে। আই ব্ৰীথ এ ছং ইনটু দ্য এয়াৰ। মই এটা গীত বতাহৰ মাজত এৰিছিলোঁ। ব্ৰীথ মিন উশাহ লোৱা। মানে মই এটা গান বতাহৰ মাজত এৰিছিলোঁ। ইট ফেল টু আৰ্থ। ই পৃথিৱীত পৰিছিল। আই নিউ নট মই জনা নাছিলোঁ হুৱেৰ ক'ত পৰিল। ফ'ৰ হু হেজ চাইট ছ' কিন এণ্ড ষ্ট্ৰং ডেট ইট কেন ফ্ল' দ্য ফ্লাইট অফ ছং। কাৰ দৃষ্টিশক্তি ইমান তীক্ষ্ণ আৰু শক্তিশালী যে ইয়াৰ উৰণক অনুসৰণ কৰিব পাৰে। লং লং আফটাৰৱাৰ্ড। বহুদিন পিছত। ইন এ ওক। এটা গছৰ মাজত। আই ফাউণ্ড দ্য এৰো। মই পাইছিলোঁ ধনুৰ কাঁড়ডাল। মানে যি কাঁড়ডাল মই এৰিছিলোঁ সেইটো এটা গছৰ মাজত পাইছিলোঁ। ষ্টিল আনব্ৰক। এতিয়ালৈকে এইটো ভঙা নাছিল। এণ্ড দ্য ছং আৰু গীতটো, যি গীত মই বতাহত এৰি দিছিলোঁ। ফ্ৰম বিগিনিং টু এণ্ড। প্ৰথমৰ পৰা শেষলৈকে। আই ফাউণ্ড এগেইন ইন দ্য হাৰ্ট অফ এ ফ্ৰেণ্ড। এগৰাকী বন্ধুৰ হৃদয়ৰ মাজত মই দ্বিতীয়বাৰৰ কাৰণে পাইছিলোঁ। মানে যি গীত মই বতাহৰ মাজত এৰি দিছিলোঁ সেই গীতটো দ্বিতীয়বাৰৰ কাৰণে এগৰাকী বন্ধুৰ হৃদয়ৰ মাজত পাইছিলোঁ। এই কবিতাটো হেনৰী ৱৰ্ডছৱৰ্থ লংফিলিঅ ৰচনা কৰিছে।